কিদৰে এজন ব্যক্তিয়ে উৰুষা এটা প্ৰজাৰ তলৰ পৰা গৈ আজি এই বিশাল ঘৰ দুৱাৰ সম্পত্তি গাড়ী ঘোঁৰা ল'বলৈ সক্ষম হ'ল। নমস্কাৰ বন্ধুসকল। নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মোৰ লগত আছে এখেত প্ৰদীপ বৰগোহাঁই ককাইদেউ। নমস্কাৰ, মোৰ নাম প্ৰদীপ বৰগোহাঁই, মোৰ ঘৰ পাটচাকু সন্দিকৈ গাঁও। একচুৱেলি প্ৰদীপ নামটো মোৰ এটা উপৰুৱা নামহে, মোৰ প্ৰকৃত নামটো ৰাজদীপ বৰগোহাঁই, চাৰ্টিফিকেটৰ মতে ৰাজদীপ ন? ৰাজদীপ বৰগোহাঁই। মই আপোনাক প্ৰদীপ প্ৰদীপ বুলি ক'লে মানুহ কিছুমানো চিনি নাপায় বাৰু। চাৰ্টিফিকেটৰ বাৰু যে কি নহওক এই চেগতে আপোনাৰ নামটো জানিলোঁ ৰাজদীপ বুলি। আৰু বৰ্তমান সময়ত এখেত হৈছে এজন সফল মৎস্য ব্যৱসায়ী। মৎস্য নহয় জানো? মৎস্য বুলিয়ে কৈছো, বিশেষকৈ মানে মেইন থিং আপুনি যেতিয়া মাছ বেপাৰী তেতিয়া আৰু মৎস্য বুলিয়ে কৈছ। ব্যৱসায় কেনেকুৱা চলিছে? আৰু আজি দোকান খোলা আছেনে? দোকান খুলি ৰাখিছোঁ বৰ্তমান। হয়, দুইখন দোকানে খোলা আছে বৰ্তমান। এখন দোকানত মই নিজে থাকোঁ, এখনত আৰু ভাইটি দুজন থাকে। দুখন চেলা দোকান আছে। বঢ়িয়া। আমি এতিয়া আপোনাৰ মানে যিখিনি পাৰ হৈ অহা অতীতখিনি, হয়, অতীতলৈ মানে আপুনি যেতিয়াৰ পৰা আৰম্ভ কৰিছিলে ব্যৱসায়টো এই সময়লৈ ঘূৰি আহিম। যেতিয়া আপুনি ব্যৱসায় কৰিছিলে কিমান দিন হ'ল বাৰু? নাই, ব্যৱসায় কৰাৰ আগতে মই মোৰ নিজৰ অকণমান জীৱনৰ বিষয়লৈ ক'ব লাগিব। তাৰপিছতে মোৰ ব্যৱসায়টো কথাখিনি আৰম্ভ হ'ব। একচুৱেলি মই 98ত গ্ৰেজুৱেশ্যন কৰিছোঁ নিতাই হেমচন্দ্ৰ গোস্বামী কলেজৰ পৰা। 98ত নিতাই হেমচন্দ্ৰ গোস্বামী কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিছোঁ ছচিয়লজি বিভাগত। আৰু তাৰ পাছতে মই চাকৰিৰ কাৰণে বহুত ঢপলিয়াই থাকিলোঁ। চাকৰি কৰিছিলোঁ বাৰু। গুৱাহাটীত আপোনাৰ মই দুই জেগাত চাকৰি কৰিলোঁ। চাংচাৰীত কৰিছিলোঁ আৰু বেলতলাত কৰিছিলোঁ। সেই চাকৰিকেইটা মোৰ নিজৰ ভৰণ পোষণ দিব পৰা এটা একচুৱেলি মানে ভৰণ পোষণ দিব পৰা নাছিলোঁ ঘৰখনৰ, কাৰণ কেলৈ ইনকাম কৰোঁতা মানুহ নাই। দেউতা তেতিয়া বৰ্তমান জীয়াই আছিলে, বেমাৰী আছিলে, মানে দেউতা বিচনাতে থাকে। তাৰপাছতে মই চালোঁ এনেকুৱা চাকৰি কৰিলে মোৰ জীৱনটোত মই গতি ল'ব নোৱাৰোঁ। আৰু 2 নম্বৰ কথা হ'ল কি, চাকৰি এটা কৰিলে সেইবিলাক সম্পূৰ্ণ এটা প্ৰাইভেট চাকৰি হয়। কোনো তাত মানে তাত কোনো আপোনাৰ মালিকৰ মানে নিজৰ মালিকৰ তলত কাম নাছিলে। মই প্লেট কনষ্ট্ৰাকশ্যনতে আছিলোঁ গুৱাহাটী। তাত একচুৱেলি চেলাৰীটো ভালেই আছিলে, তেতিয়াই মোক ভাল চেলাৰী এটা দিছিলে। কিন্তু মই এইটো 2000 চনৰ। তাৰপাছতে মই কৰিলোঁ কি, সৰু সৰু ব্যৱসায়বিলাক আৰম্ভ কৰিলোঁ পাটচাকুতে। মই তামোলৰ ব্যৱসায় কৰিলোঁ, ছাগলী ব্যৱসায় কৰিলোঁ, তোমাৰ গুড়ৰ ব্যৱসায় কৰিলোঁ, চব্জি ব্যৱসায় কৰিলোঁ। মই নকৰা ব্যৱসায় একোৱেই নাই, কিন্তু বহুত ব্যৱসায় কৰিলোঁ। কিন্তু লাষ্টত গৈ পেলাই মই এদিনা এজন মোৰ বন্ধুৰ লগত মই মৰাণলৈ গৈছিলোঁ। মৰাণলৈ যাওঁতে সি চব্জি ব্যৱসায় কৰে। মানে তেতিয়া তেওঁলোকে মৰাণত মানে মাছৰ য'ত অকশ্যন হৈ থাকে তাৰমানে, যাক আমি ডাক দি থকা বুলি কওঁ, ডাক হৈ থকা তালৈ মোক লৈ গ'লহি। লৈ যোৱাতে মই তাত চিঞৰি আছে বোলে সৰু মাছৰ চিঞৰি আছে 10 টকা 15 টকা 20 টকা। মই এটা সুধিলোঁ কি চিঞৰি আছে এইটো, যে এইটো যে চিঞৰি আছে এই মাছখিনি গোটেইখিনি দাম এইখিনি হ'ব নে ইয়াৰ পাৰ কিলো তেনেকে হ'ব? মই তাক সুধিলোঁ। তেতিয়া সি মোক ক'লে যে এই গোটেই মাছখিনি দাম ইমানখিনি। মইতো চালোঁ আমাৰ গাঁৱততো এইখিনি মাছৰ যথেষ্ট মূল্য আছে। মই তাৰ পৰা মাছ এক্টিং আনিছিলোঁ 25 টকা দি। তেতিয়াতে 25 টকা দি এটিং মাছ আনি পেলাই মই সেই প্ৰথম মোৰ জীৱনৰ সেই মূলধনে 25 টকা। মোৰ ব্যৱসায়ৰ প্ৰথম মূলধন 25 টকাৰ পৰা 25 টকাৰ পৰা মূলধন মই ব্যৱসায়টো আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি সেই মাছটো মই পাঠাকুত তিনিআলিত বিক্ৰী কৰি পেলাই মই 75 টকা প্ৰফিট পাইছিলোঁ, মানে লাভ হৈছিলে মোৰ। 75 তেতিয়া বহুত লাভ হয়। সেইকে আমি ক'বলৈ গ'লে আহোমৰ কোনো মানুহে মাছৰ ব্যৱসায় কৰাই আছিলে তেতিয়া, মই যেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ। তেতিয়া মোক এই গাঁৱৰ 200জনে কৈছিলে যে এইটো এটা মাছৰ ব্যৱসায়টো আমি কৰিব নাপায়। আছে বহুত ব্যক্তি আছে, তেওঁলোক এজন জ্যেষ্ঠ ব্যক্তি। মই তেতিয়া ক'লো মই কৰিম কি এতিয়া, যদি মাছ ব্যৱসায় বা কিবা এটা ব্যৱসায় মই নকৰোৱে। একদম ওচৰে, তেওঁলোকক মই যথেষ্ট সন্মানো কৰোঁ। তেওঁলোকৰ কথাত কোনো কাণ নিদিলোঁ। কাণ নিদিয়াৰ কাৰণে তেওঁলোকক মই দেখাই দিলোঁ এটা টাইমত যে মাছ ব্যৱসায় আপুনি যে
অন্ততঃ সেই সময়ত মানে আপুনি ধৈৰ্য ধৰিলে বা কথাটো বুজি পালে মই আপোনাক ধন্যবাদ দিছোঁ যদি আপুনি সেই সময়ত নিজকে বুজাব পাৰিলে তেতিয়া হয়তো আজি আপুনি এইটো অৱস্থাত হয়তো থাকিব নোৱাৰিলে তাৰ পাছতে মই মাছৰ ব্যৱসায়টোকে ইনকমৰ পথ হিচাপে আগবাঢ়ি গৈ আছো এতিয়াও কৰি আছো বাৰু মই এতিয়া 24 বছৰ মানে ভৰি দিছে আৰু মই মাছ ব্যৱসায় 24 বছৰ মই একেটা ব্যৱসায়তে লাগি আছো কৰি আছো কিন্তু মই জীৱনত এটাই জানো যি কামটোত লাগিলে এদিন লাভ এদিন লোকচান এদিন লাভ এদিন ব্যৱসায় সবতে থাকে কিন্তু যদি বস্তুটো টিকি থাকিব পৰা হয় লাগি থাকিলে মাগি খাব লাগে বুলি কিন্তু এটা কথা যি মানুহজনে লাগি থাকে তেওঁ কোনো দিনে হতাশ যেন নহয় সেই ব্যক্তিজন সফল হবই আমি প্ৰতিষ্ঠিত ব্যক্তিসকলক দেখি আছো চকুৰ আগতে তেওঁলোকে একেটা ব্যৱসায় আজি সৰু টেবুল এখন দি পেলাই ব্যৱসায় এটা কৰিছে টেবুলখনৰ পৰা গৈ পেলাই আপোনাৰ এখন ঘুমটি হৈছে ঘুমটিখনৰ পৰা গৈ পেলাই এখন ডাঙৰ দোকান আৰম্ভ কৰিছে তেনেকে ব্যৱসায় বিলাক আৰম্ভ হয় একেজোটে যদি মোক তেতিয়া লাখ টকা দি পেলাই ব্যৱসায়টো আৰম্ভ কৰালেহেঁতেন তেতিয়া হয়তো মই আজি কৰবাত মানে মাছৰ ব্যৱসায় কৰি নাথাকিলোহেঁতেন কৰবাত মই ফেলাৰ হৈ গলোহেঁতেন তাৰমানে কিন্তু বস্তুটো বুজি নাপালেহেঁতেন আপুনি কাৰণ আপুনি এতিয়া ধৰি লওক একেবাৰে তলৰ পৰ্যায়ৰ পৰা আহিছে যিহেতু বস্তুখিনি আপুনি গোটেইখিনি খুঁটি নাটি বা লাভ লোকচান হওক বা গোটেই বস্তুখিনি আপুনি কেনেকে ধৰণে আচলতে পৰিচালনা কৰিলে ব্যৱসায়টো সেইটো বুজি পাইছে বুজি পাইছে তাৰমানে এতিয়া মেইন কথাটো মই কিন্তু ক'ব লাগিব যে মই গুৱাহাটীৰ পৰা আহোঁতে যিকেইটকা পইচা লৈ আহিছিলো গোটেইকেইটকা দেউতাৰ সকাম পাতোতে শেষ হৈ গ'ল জীৱনত যিটো কৰ্মই কৰা ভালকে কৰা সদায় আগবাঢ়ি যাবাই আৰু তেনেধৰণে কৰি খাই আছো আজি হয়তো নিজৰ লগতে আৰু দুখন ঘৰো চলাই আছো নিজে কৰিছো আৰু মোৰ লগতে দুখন ঘৰো চলাই থাকিব পৰা এটা মই ভগৱানে মানে আশীৰ্বাদ দিছে বুলি ক'ব পাৰি নিশ্চয় হয় ইমানখিনি কথা আপোনালোকে শুনিলে তেখেতৰ মুখেৰে আপোনালোকে গম পালে তেখেতৰ মানে জীৱনটো মানে ক'ৰ পৰা কৰিলে আচলতে গতি কৰিছে আৰু আপোনাৰ মাছৰ ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ হ'ল মানে আপুনি যে কৈছিলে সেই 25 টকা দি মাছ কিনি আনিছিল তাৰ পিছতে আৰম্ভ হ'ল নেকি 25 টকা দি মাছ ব্যৱসায় কৰাৰ পিছত মোৰ নিজকে অকণমান উৎসাহ আহিলে উৎসাহ পোৱাৰ পিছত মই কাম কৰিলো কি প্ৰথম দিনা মই যিটো বিক্ৰী হ'ল তেতিয়া আমি মাছ ৰাখিব নাজানো মাছ ৰাখিবলৈ একচুৱেলি বহুত কষ্ট কৰিব লাগে মাছ এখিনি এঠাইৰ পৰা আনি এঠাইত বিকিবলৈ গৰম দিনত বিশেষকৈ এজন মানুহে গম পায় যিজনে ব্যৱসায় কৰে বহুত কষ্ট হয় আপোনাৰ বৰফৰ কষ্ট আপোনাৰ মাছ শুকাই যায় গেলি যায় চব হয় কিন্তু কি হয় মই তেতিয়াতো নজনাৰ পিছত মই তেনেকে দি কৰোঁ যি টকা হয়তো কেতিয়াবা প্ৰফিটটো কোনোদিনে তাৰমানে নোহোৱা নহয় সদায় প্ৰফিট হয়েই তাৰমানে মই তাৰ পাছৰ পৰা কাম কৰিলো কি এখন তেতিয়া আমাৰ ইয়াত 3খন বাছ চলি আছিলে এখন গুৰুপ্ৰসাদ এখন জোনমণি মুনমণি এখন কেতেকী ফুল তেতিয়া মই ৰাতিপুৱা ওলাই যাওঁ কেতেকী ফুলত 7:30 বজাত আৰু গৈ পেলাই 9টামান বজাৰ পৰা ঠিক আপোনাৰ হলত চিনেমা চাওঁ দেই তেতিয়া মানত তেতিয়া 50 পইচা লয় এটা টিকেটত 50 পইচা লৈ চিনেমা চাই থাকো চিনেমা চাই পেলাই 1 বজাত হেৰি হয় চিনেমাখন শেষ হয় আৰু 2:30 বজাত কেতেকী ফুলখন মৰাণৰ পৰা পাতচাকুলা সেইখনত আমি মাছটো বিকো পাছবেলা তেতিয়া আগবেলা কোনো এতিয়া নিচিনাকে দিন ৰাত একাকৈ নকৰো তেতিয়া অকল পাছবেলা ভাগটোৱে কৰোঁ তাৰ পাছতে যেতিয়া সেইটো ব্যৱসায় আৰম্ভ কৰিলো কৰি পেলাই দেখিছো প্ৰত্যেকটোতে লাভেই হয় লাভ হোৱা দেখি পেলাই মই সেই ব্যৱসায়টোকে এক ধ্যান দি কৰি আছো কৰি পেলাই দেখিলো মাছ ব্যৱসায়ত একচুৱেলি লোকচানৰ কোনো দিশ নাই সব ফালৰ পৰা প্ৰফিট হয় আৰু এনেটো আপোনাৰ ধৰি লওক ব্যৱসায় কৰিলে লাভ লোকচান থাকিব আৰু মানে এদিন লাভ এদিন লোকচান থাকে সেইটো বেলেগ কথা আটাইতকৈ ইণ্টাৰেষ্টিং কথা কি মই ঠিক 2007 চনৰ পৰা ব্যৱসায়টো অকণমান গতিপথটো সলনি কৰি দিলো হাতৰ পৰা 2007 চনৰ পৰা কি কৰো গাঁৱৰ মাছটো নি টাউনত চেল কৰো আৰু টাউনৰ পৰা মাছটো আনি গাঁৱত চেল কৰো ইণ্টাৰেষ্টিং তাৰমানে আমাৰ যিটো ইয়াত পুঠি এইটো তাৰমানে তেতিয়া মানুহৰ একচুৱেলি তেতিয়া মই গম পালো যে আমাৰ লোকেল মাছটো ভেলুটো টাউনত বেছি গাঁৱত নিদিয়ে এতিয়াও নাখায় গাঁৱত বহুত মানুহে নাখায় লোকেল মাছ বুলি কাঁইট আছে বুলি কয় গাঁৱৰ কিবা এটা ধৰি লওক ঢেকীয়া এটা বা ঔটেঙা এটা হওক টাউনত পাব গাঁৱত পাবলে মানে এতিয়া মানে দিগদাৰ হয় কিন্তু টাউন আমি আনিবলৈ হ'লে টাউনলৈ যাবলগীয়া হয় সেই বস্তুটো কিন্তু টাউনীয়া মানুহবিলাকে এতিয়া মই কৰিলো কি যিখিনি আমাৰ ওচৰে পাজৰে পুখুৰী হওক বিল হওক নদীত হওক যিখিনি মাছ উঠে মই টাউনলৈ লৈ যাওঁ টাউনলৈ নি পেলাই ঠিক আমাৰ অকশ্যন দিওঁ অকশ্যন দি পেলাই 9-10টা বজাত মোৰ ধুনীয়া এটা হাজিৰা পৰি যায়
আৰু তাৰপৰা কাম কৰিলোঁ কি আকৌ অকণমান দেৰি পিছত সেই মাছখিনি বদলি কৰি পেলাই চালানী মাছটো লৈ আকৌ গাঁৱত চেল কৰোঁ। গাঁৱত চেল কৰিলে এতিয়া মোৰ প্ৰফিটটো ডাবল হৈ যায়। তেতিয়া দেখিলোঁ মই তেনেকৈ যদি প্ৰফিট হয় মই এটা টাইমত কাম কৰিবলৈ ঠিক 2009 চনৰ পৰা মই বিল ল'বলৈ আৰম্ভ কৰিলোঁ। বিলবিলাক লওঁ, বিলবিলাক তোমাৰ কিছুমান বিল কিনি লওঁ। আমাৰ ইয়াতে বহুত বিল আছে। তাৰপিছত কিছুমান বিলত মই মাছটো কিনি লওঁ, কিছুমান বিল মই সম্পূৰ্ণ নিজাববীয়াকৈ কিনি লওঁ। মোৰ দুটা মাছ মৰা পাৰ্টিও আছিলে, ওচৰৰে দাদা কেইজনমানো আছে আৰু নগাঁৱৰ পৰা আহে পাৰ্টি। তেনেকেদি ব্যৱসায়টো আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি পেলাই বিলবিলাক এখন বিলত তোমাৰ তেতিয়া কিমান লয় 30,000, 35,000, 70,000 তেনেকৈ লয়। তেনেকৈ লৈ পেলাই মই নিজৰ যিখিনি মাছ মৰা সঁজুলি গোটেইখিনি গোটাই দিলোঁ। তোমাৰ জাল হওক, নাও হওক, মানে যিখিনি প্ৰয়োজনীয় সঁজুলি গোটেইখিনি মই গোটাই ল'লোঁ। গোটাই লোৱাৰ পাছতে মই সেই ব্যৱসায়টোত অকণমান বেছি গুৰুত্ব দিবলৈ ল'লোঁ লোকেল মাছত। মানে সেই বিলবিলাক লওঁ, দিনে ৰাতিয়ে থাকোঁ, বিলখন যেতিয়ালৈকে শেষ নহয় থাকোঁ। এখন বিলত যদি 30,000 লওঁ, মোটামুটি সেইখনত 80-90,000 টকা ওলাই যায়। তাৰমানে প্ৰফিটটো বাই ডাবল হৈ যায়। বাই ডাবল হোৱাৰ লগে লগে বিলখনত যিকেইজনক মাছ মৰা তেওঁলোকক 60-40 কৰি দিওঁ। 60% মই লওঁ, 40% তেওঁলোকে লয় যিজনে মাছটো মাৰে। এই মাছটো মৰাকেইজনে সেই পাৰ্চেণ্টেজটো কৰি পেলাই ধুনীয়া প্ৰফিট যেতিয়া দেখিলোঁ, সেই ব্যৱসায়টোক মই তাৰমানে পূৰা মনোযোগ দি কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু মই যেতিয়া ব্যৱসায় কৰি আছিলোঁ তাৰ আগতে আমাৰ ইয়াতে মোৰ জ্যেষ্ঠ দুজনে অলপ চলপকৈ ব্যৱসায়টো কৰে আৰু অলপ চলপকৈ কৰে। তেওঁলোকে কোনো পাৰ্মানেণ্ট নহয়। তাৰমানে মই মাটিতে পলিথিন পাৰোঁ, তাতে বিক্ৰী কৰোঁ। তাতে বিক্ৰী কৰি পাছবেলাৰ পৰা বহোঁ, আগবেলা দিনটো ঘৰৰ কাম বন কৰোঁ। তাৰপাছত মই যি দেখিলোঁ ব্যৱসায়টো তেনেকৈ কৰিলে নহ'ব। ব্যৱসায়টো যদি মই ফুল্লি মানে সময় দিবলৈ হয়, মানে ফুল টাইম দিবলৈ হয়, মই তেতিয়া কাম কৰিলোঁ কি ৰাতিপুৱাৰ পৰা ব্যৱসায়টো আৰম্ভ কৰিবৰ কাৰণে মই 2015 চনৰ পৰা ব্যৱসায়টো কৰিছোঁ। তেনেকুৱাকৈ 2015 চনৰ পৰা মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে থকাকৈ তাৰমানে এটা ঘৰ মানে ভাড়ালি লৈ পেলাই মই ব্যৱসায়টো আৰম্ভ কৰিলোঁ। তেতিয়া 2015 চনৰ পৰা। তাৰপিছত 2015 চনৰ পৰা যেতিয়া ঘৰটো লৈ ব্যৱসায়টো আৰম্ভ কৰিলোঁ, তেতিয়া দেখিলোঁ কি আমাৰ কিছুমান মানে ব্যক্তি ওলাই আহিছে ব্যৱসায়টো কৰিবৰ কাৰণে। আৰু আমাৰ এতিয়া ইয়াতে কিছুমান বিয়া হয়, সকাম হয়, যিকোনো ইত্যাদি মানে কাজ সকামবিলাকৰ কাৰণে মানুহে চিধা মাছটো বিচাৰি টাউনলৈ দৌৰ মাৰে। চব বস্তু বিচাৰে টাউনলৈ দৌৰ মাৰে। মই কাম কৰিলোঁ কি সেই বস্তুটো টাউনত যিটো ভেলুত বস্তুটো পায় সেইটো যদি গাঁৱতে পায় তেতিয়াহ'লেতো তেওঁলোকৰ প্ৰফিট হয়। খুব ভাল চিন্তা এটা কৰিলে। তাৰপিছত মই সেইকাৰণে হ'লচেলৰ ব্যৱস্থাটো আৰম্ভ কৰিলোঁ। হ'লচেল যেতিয়া ব্যৱসায়টো আৰম্ভ কৰিলোঁ বহুত আহিলে, তাৰমানে ভাল চলিলে। আজিকালি এতিয়া এটা আটাইতকৈ দেখি ভাল লাগে, প্ৰত্যেকজন ল'ৰাই অন্ততঃ নাইকৈ কিবা এটা, না কোনোবাই ব্ৰইলাৰ কাটে, না কোনোবাই গাহৰি কাটে, না কোনোবাই মাছ কাটে, না কোনোবাই চব্জি বিক্ৰী কৰে। মানে তেনেকুৱা এটা ব্যৱসায় এটা কৰিবলৈ যে আহিছে সেইটো কাৰণে মই যথেষ্ট ভাল পাওঁ। মই বহুত ভাল পাওঁ আৰু মই মানুহখিনিক প্ৰেৰণা যোগাওঁ। তাৰমানে ব্যৱসায়টো কৰিলে লোকচান কোনো দিনেই নাযায়, তাৰমানে লোকচান নহয় যদি ভালকে কৰে। আজিৰ তাৰিখত বহুত এনেকুৱা ব্যৱসায় আছে যি ব্যৱসায় কৰি নিজক অন্ততঃ স্বাৱলম্বী কৰে। বহুত ল'ৰা আছে। এতিয়া মই গোলাঘাটত ল'ৰা এজনৰ সাক্ষাৎকাৰ এটা চাইছিলোঁ। তেওঁ চব্জি খেতি কৰি, তেওঁ এজন হেৰি হয় মানে জুনিয়ৰ ইঞ্জিনিয়াৰ হয়, চাকৰি ৰিজাইন দি পেলাই চব্জি খেতি কৰি আজিৰ তাৰিখত মানে ভাল ইনকম কৰি আছে। মায়ে এটা টাইমত খুজি কাটি খোৱালে, ডাঙৰ দীঘল কৰিলে আৰু তেওঁতো ইনকমো নাই, দিব কি? গতিকে মই চিন্তা কৰিলোঁ কৰি মই ঘৰখনতো প্ৰেছাৰ দিও লাভ নাই। মই এতিয়া যিখিনি মানে মই নাপালোঁ সেইখিনি ল'ৰাক মই তাৰমানে উল্টাই দিবলৈ বিচাৰিছোঁ। তাৰমানে নিজলৈ কোনো চিন্তা কৰা নাই। মোৰ স্বাস্থ্যটো যদি সুকলমে থাকে, মই কামটো যদি সুকলমে কৰি যাওঁ, মোৰ ঘৰখনত অন্ততঃ সুকলমে চলিব পাৰিব, শান্তিয়ে চলিব পাৰিব, আনক হাত নপতাকৈ খাব পাৰিব। মই সেইটোকে চিন্তা কৰি পেলাই সদায় ভগৱানক এটা চিন্তা কৰোঁ, মোক ভালে ৰাখা, মোৰ ঘৰখন ভালে থাকিব। আমাৰ যুৱ চামক, বিশেষকৈ মানে যুৱ চামক কিবা ক'বলৈ বিচাৰিব নেকি, কিবা আহ্বান জনাব নেকি? এইটো একচুৱেলি কি হয়, এজন ল'ৰা শিক্ষিত হ'বই লাগিব। শিক্ষিত নহ'লে মানুহ এজনে মানুহৰ লগত কথা পাতিব নোৱাৰে। প্ৰথম কথা, সমাজত যদি কথা পাতিবলৈ হয়, সেই ব্যক্তিজনে যদি পঢ়া শুনা কৰা ল'ৰা ছোৱালী নহয়, সেইখন সমাজত কেতিয়াও ভৰি নিদিয়ে, নাথাকে। তাৰমানে নিশ্চয় তুমি 10জন পঢ়ি থকা ল'ৰাৰ ওচৰত এজন নপঢ়া ল'ৰা কেতিয়াও নাযায়। নিশ্চয়।
এতিয়া মেইন কথাটো শিক্ষাটো অনিবাৰ্য হা শিক্ষাটো লাগিবই শিক্ষাটো লোৱাৰ উপৰিও এজন মানুহে যদি অকল মানে পঢ়ি চাকৰিটোকে কৰিম বুলি ভাবে তেতিয়াহ'লে তেওঁ সফল ব্যক্তি হ'ব নোৱাৰিবও পাৰে নিশ্চয় মানে শিক্ষাৰ মূল উদ্দেশ্য চাকৰি নহয় তাতে কিন্তু বৃত্তিটো সোমাই থাকে সেইটো আমিও কম বৃত্তিটো সোমাই থাকে কিন্তু মূল উদ্দেশ্যটো চাকৰি নহয় মানে কি হয় এতিয়া আজিৰ তাৰিখত অসংখ্য ব্যৱসায় আছে এতিয়া বিশেষকে যিখিনি মানুহে মানে বেলেগ জাতি বুলি কৈছো বেলেগ জাতিৰ মানুহখিনিৰ লগত বিশেষকে কথা বতৰা পাতে তেওঁলোকৰ আচৰণ বিলাক মানে চাই তেওঁলোকৰ কি হয় এতিয়া তুমি মাৰৱাৰী ব্যক্তি ল'ৰাজনে যদি 30,000 বা 40,000 টকা এটা আজিৰ তাৰিখত দেই দৰমহা যদি পায় তেনেকুৱা চাকৰি এটা নকৰে নিশ্চয় তেওঁলোকে কি কৰে পঢ়ে শুনে ডক্টৰ ইঞ্জিনিয়াৰ চব তেওঁলোকে গাড়ীত বহিব কিন্তু গাড়ীটো এৰি নিদিয়ে তেওঁ পূৰ্বপুৰুষৰ যিবিলাক কাম সেইখিনি কেতিয়াও এৰি নিদিয়ে তেওঁলোকে কি কৰে দেউতাকৰ আৰু মাকৰ যি মানে দেউতাকৰ যিখিনি মানে গঢ়ি থৈ যোৱা সম্পত্তি সেইখিনি তেওঁলোকে আঁকোৱালি লৈ সেইটো আগবঢ়াই নিবলৈ চেষ্টা কৰে আজি 3-4 মানৰ আগত মই এটা সাক্ষাৎকাৰ চাইছিলো সেই ছোৱালী এগৰাকী তেওঁ কোনখিনি আছিলে মই অলপমান পাহৰিছো তেওঁ মানে ইমান বিঘা অকল নিজে ট্ৰেক্টৰে হাল বাই নিজে খেতি কৰি বহুত টকা ইনকম কৰিছে আৰু তাই এগৰাকী ভাল পঢ়া শুনা ছোৱালী আৰু তেনেকুৱা এতিয়া আজিৰ তাৰিখত এতিয়া কিছুমানে মাছ পুহি ব্ৰইলাৰ ফাৰ্ম কৰি গাহৰি ফাৰ্ম কৰি বহুত টকা ইনকম কৰিব তেনেকুৱা বহুত এটা মানে আমাৰ ইনকম কৰিবৰ কাৰণে খালি কামটো ধ্যান মানে এক ধ্যানে কৰিব লাগিব মানে কি আৰু পঢ়িব শুনিবতো লাগিবই পঢ়ি শুনি যে অকল যে তুমি চাকৰিটোৱে পাম বা চাকৰিটোৱে কৰিবা সেইটো কথা নহয় নহয় এতিয়া পঢ়িলে শুনিলে তুমি 10 জনৰ লগত কথা পাতিব পাৰিবা কিবা ব্যৱসায় এটা হলে তুমি আইডিয়াটো বুজিব পাৰিবা ট্ৰেইনিংটো দিলে কেনেকে নপঢ়া ল'ৰাজনে ট্ৰেইনিংটো বুজি নাপায় ট্ৰেইনিংটো বুজি পাবলৈ হ'লে অলপমানতো জানিব লাগিব আজিকালি ইংৰাজীটো ট্ৰেইনিং বহুত পঢ়িব পাৰি ইউটিউবতো চব চাৰ্চ কৰিলে আহি অসমীয়াটো নাহে আৰু এতিয়া চাৰ্চ কৰিলে যদি নপঢ়া জানেতো নোৱাৰিব এতিয়া মোৰ লগৰ কেইজন মানে এতিয়া কথা এটা কৈছো গাহৰি ফাৰ্ম কৰি এতিয়া বহুত টকা বনাই আছে তেওঁলোকে ব্যৱসায়টো অধ্যয়ন কৰিছে একচুৱেলি তাত পঢ়িছে যে এই ব্যৱসায়টো কেনেধৰণে কৰিলে কোন জাতি কি কৰিলে চব কৰিব পাৰি এতিয়া মই ঘৰ দুৱাৰ ক্ষেত্ৰত লৈ আহিম দেই আপোনাৰ ঘৰ দুৱাৰ কথা লৈ আহিম আপুনি ক'লে যিহেতু আগতে কৈয়ে গ'ল যে ধৰি লওক আপুনি কিদৰে আপোনাৰ মা দেউতাই বা সেই সময়ৰ কথা কৈছোঁ আগলৈ গৈছোঁ সেই সময়ৰ কথা কৈছোঁ যে ধৰি লওক এখন উৰুকা পূজাৰ পৰা গৈ পিনি কেনেদৰে আপুনি ইমানখিনি আজি কষ্ট কৰি এই পৰ্যায়ত উপনীত হৈছে তাৰপিছত আৰু ধৰি লওক এই বিশাল ঘৰ দুৱাৰ সম্পত্তি এইখিনি মানে কিদৰে মেইন কথাটো মই মানে যিটো কামত লাগি আছো একঘেনে লাগি আছো মই আগত যিটো ঘৰত আছিলো হয়তো মানে চালে তলৰ পৰা চালে ওপৰলৈ তৰাকেইটা জিলিকি থাকে ৰাতি আৰু তেনেকুৱা পৰ্যায়ত মই গতিকে মই কি কৰোঁ 100 টকা যদি মোৰ দিনটোত ইনকম হয় মই 100 টকা ইনকমৰ মই 20 টকা খৰচ কৰোঁ 80 টকা ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ কিন্তু এইটো সম্ভৱ নহয় কিন্তু 100 টকাৰ পৰা মই 30 টকাও যদি ডেইলি ৰাখি যাব পাৰোঁ ডেইলি ৰাখি যাব পাৰিলে চেষ্টা কৰোঁ সদায় মানে 100 টকা এটা ইনকম কৰি 30 টকা কেনেকৈ ৰাখিব পাৰোঁ সেই 30 টকাটো মই মাৰ হাতত জমা থৈছিলোঁ মাৰ হাতত জমা থৈ পেলাই মায়ে এইটো খৰচ নকৰে মই গধূলি আহি মোৰ মা নাই কাৰণে আজি মই নিজৰ পৰিবাৰৰ হাতত থওঁ আৰু আগতে মই মাৰ হাততে থওঁ মায়ে ধুনীয়াকে পইচাটো জমা দি মই মাক কওঁ যে এটা ঘৰ সাজিব লাগে মাক ক'লো মায়ে তেতিয়া ক'লে বোপাই ঘৰটো সাজা তেতিয়া ঘৰটো সাজিবলৈ মই ভাবিলো কি এটা অসম টাইপটো ঘৰ সাজিলে নহ'ব মই ভাবিলো কি এটা সৰু সুৰাকে হ'লো নিজৰ সামৰ্থ্য অনুযায়ী মই এটা এই আজি চন্দিয়া ঘৰটো বনালো মই এইটো বনাওঁতে কিন্তু যথেষ্ট খৰচ হৈছে মানে মোটামুটি তোমাৰ 8 বছৰমান লাগিছে কাৰণ কেলে মোৰতো কোনো তাৰিখ নাইকিয়া মানুহ আৰু এইখিনিতে মই এটা কথা ক'ম ইমান ডাঙৰ এটা ধৰি লওক এই কিমান ডাঙৰ এটা ঘৰ ইমান ডাঙৰ এটা পিছফালে ইমান দীঘল ঘৰ এটা চাকৰি কৰা মানুহ এজনৰ ধৰি লওক পঠিয়াই বনাবলৈ চিন্তা হয় হয়নে গতিকে তেনেস্থলতো আপুনি ইমান ডাঙৰ ঘৰ সম্পত্তি ধৰি লওক গাড়ী ঘোঁৰা সেইবিলাক কথাটো নকয় বাৰু তাৰমানে কি হ'ল তোমাৰ কি হয় আজিকালি তাৰিখত সমাজত জীয়াই থাকিবলৈ হ'লে নিজক এজন মানে সমাজৰ লগত খাপ খুৱাই নিব লাগিব প্ৰথম কথা সমাজৰ চাৰিওফালে দেখিবা তোমাৰ অট্টালিকা বিল্ডিং ডাঙৰ ডাঙৰ ঘৰ গাড়ী চব মই তাকে চাই পেলাই নিজৰ যিমান সামৰ্থ্য অনুযায়ী পাৰিলো আৰু এটা ঘৰ সাজিলো ঘৰ সাজি পেলাই নিজৰ পৰিয়ালটো সুখে শান্তিয়ে থকাকে আজি তাৰিখত সুখে শান্তি আছো এই ঘৰটো সাজি পেলাই আছো
নিজৰ পৰিয়ালটো চলিবৰ কাৰণে গাড়ী এখনো ৰাখিছোঁ, নিজে চলাবৰ কাৰণে এখন মটৰচাইকেলো ৰাখিছোঁ। মই যিখিনি প্ৰয়োজন মই সেই সামগ্ৰীকেইটা অন্ততঃ নিজৰ হাতত মজুত ৰাখিছোঁ। আৰু বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু মই ভাবিছোঁ আপোনালোকক এটা খুব ধুনীয়া অনুপ্ৰেৰণাদায়ক ভিডিঅ' আপোনালোকলৈ আগবাঢ়িব পাৰিলোঁ বুলি ভাবিছোঁ। আচলতে মানুহে কৰোঁ বুলি ক'লে সকলো কৰিব পাৰি। আগতে আচলতে আমি পঢ়িবলৈ পাইছিলোঁ সংসাৰত উদ্গতি কৰিবলৈ হ'লে মানুহক মনৰ একাগ্ৰতাটো খুবেই প্ৰয়োজন হয়। মানে ব্যৱসায় আচলতে সৰু ডাঙৰ বুলি নহয়, প্ৰথমতেতো আপোনাৰ সৰুৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। গতিকে যদি মনৰ একাগ্ৰতাটো থাকে, যদি ভালকৈ কৰা হয়, বস্তুটো বুজি ধুনীয়াকৈ কৰা হয়, তেতিয়াহ'লে নিশ্চয় সকলো ছাকচেছ হ'ব পাৰিম। আচলতে আমাৰ ল'ৰাবিলাক সকলো ওলাই আহিব লাগে ব্যৱসায় বাণিজ্য কৰিবলৈ, তেতিয়াহে আমি মানে চাকৰি নহ'লেও অন্ততঃ অকণমান হ'লেও নিজকে হ'লেও আগবঢ়াই নিব পাৰিম। আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভালে পাইছে বুলি। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। আৰু বন্ধুসকল যদিহে আপোনালোকে ফেচবুকত চাই আছে আৰু যদি কোনোবাই মোৰ পেজলৈ নতুনকৈ আহিছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।